নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু লগতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভাবিলো এটা ছাত্ৰ ছাত্ৰীক লৈ এটা ভিডিঅ' বনাব লাগিব বহুত দিনৰ পৰা ভাবি আছিলোঁ বহুত দিন হ'ল ভাবিয়ে আছোঁ কেনেকুৱাকৈ বনালি ভাল হ'ব কেনেকুৱাকৈ হায়াৰ ছেকেণ্ডেৰী দিবলগীয়া আৰু মেট্ৰিক দিবলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ উপকৃত হওক এটা ভাল ভিডিঅ' বনাব পৰা যায় ভাবি ভাবি গম পালোঁ যে এনেকুৱা বনালে বেছি ভাল হ'ব নেকি আৰু এই ভিডিঅ'টো কিন্তু সেইসকলৰ বাবে হয়তো বৰ ভাল নালাগিব পাৰে ঠিক আছে তথাপি চাব পাৰে ভিডিঅ'টো বহুত ভাল পাম চালে যিবিলাক বহুত চকা ষ্টুডেণ্ট বহুত চকা সিহঁতৰ কাৰণে হয়তো এই ভিডিঅ'টো বৰ বিশেষ সেই নহ'ব পাৰে কিন্তু যিখিনি কমন ষ্টুডেণ্ট একেবাৰে কমন আৰু সেইখিনি ষ্টুডেণ্টৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ আৰু ভিডিঅ'টো কেনেকুৱা ভাবিলোঁ কেনেকুৱা বনালে ছাবজেক্টটো ভাবিলোঁ কি এইটোৱে বহুত ভাল হ'ব যে পৰীক্ষাৰ আগমুহূৰ্তত কেনেকুৱাকৈ পঢ়িলে ভালদৰে কথাবিলাক মনত থাকিব আৰু অলপ হয় কিন্তু পৰীক্ষাৰ আগমুহূৰ্তত বহুত খেলি মেলি লাগে আমাৰ ছাত্ৰ ছাত্ৰী বিশেষকৈ খেলি মেলি লাগে ধৰ ঘৰৰ মানুহক কৈ থাকিব পঢ় 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 পঢ়বাহে কয় কেনেকুৱাকৈ পঢ়িব লাগে এইটো কিন্তু কোনো নকয় সেইটো সমস্যা আৰু অকল এটা ছাবজেক্ট চাব নালাগে বহুতবিলাক বিষয় চাব লগা হয় এই এক্সামক গ'লে বেছি দিন নাই তো কৰা যায় কি কৰা যাব দিগদাৰ সিদ্ধান্ত ল'ব নোৱাৰা যদি পলিটিকেল চায়েন্স পঢ়ি আছে এই চাইডৰ ইংৰাজীৰ কথা মনত পৰছি এনেকুৱা হয় নে নহয় কোৱাচোন তোমালোকৰ নিশ্চয় হয় মই ভাবোঁ নিশ্চয় হয় কাৰণ চাবা যেতিয়া আমি এনেকুৱা কেতিয়া হয় আমাৰ যেতিয়া আমি আগৰ পৰাই আমি নপঢ়িম চকাবিলাকতো আগৰ পৰাই পঢ়ে সিহঁতৰ কথা তুমি ক'বলগীয়া নাই চকাবিলাকে ধৰা আগৰ সময়টো সময় পঢ়ে টাইম টু টাইম পঢ়ে আগৰ পৰাই পঢ়া সিহঁতৰ পৰা একো প্ৰব্লেম নাই কিন্তু যিখিনি ষ্টুডেণ্টে মানে ধৰা মানে নিয়মিত নহয় বা সিহঁতে অলপ দিগদাৰো পায় পঢ়িবলৈ কেনেকুৱাকৈ পঢ়িব লাগে নাজানেও কিন্তু এতিয়া মই অলপমান টেকনিক দিম কেইটামান এই টেকনিক কেইটা প্ৰয়োগ কৰিলে কিন্তু বহুতেই সহজ হৈ যাব এই টেকনিক কেইটা প্ৰথম টেকনিকটো হৈছে কি জানেনে যে যিটো বিষয় সকলোতকৈ সহজ সেই বিষয়টো দি আৰম্ভ হ'ব লাগে কাৰণ আমাৰ মোৰ লগতে ক'লোঁ যে খেলি মেলি লাগে যদিকে খেলি মেলি লাগে যে পলিটিকেল পঢ়ি থাকোঁতে ইচাদে আৰু ইংৰাজী কথা মনত পৰি থাকে গতিকে সেই তাৰ কাৰণে কৈছোঁ যিটো বিষয় সহজ পোৱা কিছুমানে অসমীয়া সহজ পায় কিছুমানে ইংৰাজী সহজ পায় কিছুমানে পলিটিকেল চায়েন্স সহজ পাব পাৰে কিছুমানে লজিক সহজ পাব পাৰে ইকনমিক্স সহজ পাব পাৰে কিছুমানে ফিজিক্স পাব পাৰে যাৰ যি ছাবজেক্ট সহজ পোৱা ক্লাছ 10 বিলাককো কৈছোঁ এনেকৈ তোমালোকে যিটো ছাবজেক্ট সহজ পোৱা সেই ছাবজেক্টটো দি আৰম্ভ কৰা প্ৰথমতে আৰু যদি সেই ছাবজেক্টটো দি আৰম্ভ কৰা পাক্কা মই ক'লোঁ পাক্কা অলপ তোমাৰ ভাল হ'বই পাক্কা হ'ব ধুনীয়া হ'ব মানে মনতো থাকিব এটা কনফিডেন্স পাই যাবা কনফিডেন্স য়েছ আই কেন মই পাৰোঁ আৰু সেইটো কেতিয়া হ'ব যদি তুমি থিৰাং কৰা আমাৰ এটা অভ্যাস আছে নহয় আমি অহাকালিৰ পৰা পঢ়িম অহাকালিতো নাহিলে কোনোদিন নাই কাৰো নাই মোৰো অহা নাছিল অহাকালিৰ পৰা কথা তামাম পঢ়িম আকৌ নাই সোমবাৰটোতো নাহিলে বহুতৰো সোমবাৰ নাহিলে গতিকে এইবিলাক সোমবাৰ অহাকালিৰ পৰা পঢ়িম এইবিলাক চব চেছ এতিয়াই পাবা অভি নেই তো কবি নেই এতিয়াৰ পৰা শুৰু কৰ আৰু পঢ়াৰ কোনো টাইম টেবুল নাই বিশেষকৈ পৰীক্ষাৰ আগমুহূৰ্তত কোনো টাইম টেবুল নাই যেতিয়াই পঢ়িব পাৰা তুমি ৰাতি 4টাতো পঢ়িব পাৰা এতিয়া কিবা এটা কথা মনত পৰিছে একবাৰ চাই লওঁ ৰাতি 4টাতো যাব পাৰা 5টাতো যাব পাৰা কোনো টাইম টেবুল নাই আৰু বহুতে কয় যে টেবুলৰ ঘৰত পঢ়িব লাগে টেবুলৰ ঘৰত পঢ়া একদম চিধা হৈ এনেকৈ পঢ়িব লাগে সেইবিলাকো নাই য'তে ভাল পোৱা ত'তে পঢ়া যদি বিচনাত পঢ়ি ভাল পোৱা বিচনাতো পঢ়া কথা নাই খালি মনত থাকিব লাগিব ছাৰ পঢ়োঁ কিন্তু টেবুলত থাকোঁ কিন্তু মনত নাথাকে মনত কিয় নাথাকে মই এটা কাৰণ কৈছোঁ সেইটো কাৰণ হৈছে কি যে বহুত বস্তু যেতিয়া একেলগে পঢ়িব লগা হ'ব এখন টেবুলতে বা একেডোখৰ ঠাইতে থাকি একে হৈ যায় বস্তু মিক্স হৈ যায় তাৰমানে সেইকাৰণে এটা বুদ্ধিগত হ'ব পাৰা যে কেনেকুৱা যে ধৰ দিনত পঢ়ি আছা তুমি যে কিবা এটা বস্তু পঢ়িছা কিবা এটা ধুনীয়া এটা মানে বিষয় এটা পঢ়ি আছা যি পঢ়িলা কি কৰা একবাৰ চোতালত ওলাই গ'লা তাত তুমি মনত পেলালা যদি ঘৰৰ মানুহে কয় যা গৰুক আমাৰ গাঁৱৰ কথাখিনি কৈছোঁ যিবিলাকৰ গৰু আছে গৰুটো খুটিয়ালি দি আহিল যা গৰুটো খুটিয়ালি দিবা তুমি মনত পেলাই যাব লাগিব মনত পেলাবা সেইবোৰ বুকি নাযাবা কাবাৰ বহি কিবা হলম পাই গতিকে মনতে তুমি ভাবিবা এইটো ছোৱালীবিলাকক যদি মা কয় যে এই ঘৰটো সাৰি দি আছোঁ অলপমান লেতেৰা হৈছে তেতিয়া তুমি ঘৰটো সাৰি দিয়াংতে মনত পেলাব লাগিব এইবিলাক টেকনিক আৰু বহুতে কি কৰে পঢ়ে অকল পঢ়ে লাষ্টত পৰীক্ষাত যায় কি হয় বানান দুনিয়াৰ ভুল বানান শুদ্ধৰ কাৰণে কি কৰিব লাগিব মানে প্ৰথমতে বুজি যে কি পৰীক্ষাত যদিকে লিখিবই দিব গতিকে লিখি প্ৰেক্টিছ কৰ বহুতেতো নকৰে কিন্তু টান মই ক'লোঁ টান বানানবিলাক লিখা তুমি যিখিনি বহুত মানে লিখিবতো লাগিবই লিখি প্ৰেক্টিছ কৰিলে মনতো সোনকালে থাকে জানিবা লিখিলেই মনত থাকে বেছিকৈ
এইটো খাটাং তাৰমানে গতিকে বহুতে যে কয় যে আমি পৰীক্ষা হলত চাপা আৰু সেইবিলাকে সি বেছিভাগ ষ্টুডেণ্টে কি কৰে মানে ঘৰত বেছিকৈ পঢ়ে কমকৈ লিখে যে লিখবা বেছিকৈ লাগব তাৰমানে চ' লিখিলে তাৰমানে আৰু বেছিকৈ মনত থাকিব গতিকে সেইটো তোমালোকে কৰিব পাৰিবা আৰু সকলোতকৈ ডিষ্টাৰ্ব দিয়া বস্তুটো আৰু কি এই যে ফ্ৰেণ্ডবিলাকে সোধে নহয় ফোন কৰি পঢ়ি আছা না এনেকুৱাকৈ পঢ়াওঁ কলা মই পঢ়া নাই তাৰো এনেকুৱা হৈ গ'ল ইফালে সিও নপঢ়া হৈ গ'ল এনেহে আৰু মানে সেই হৈ থাকে নপঢ়োকৈ থকা যায় মনটো তাতে যদি আৰু ফোন কৰি আৰু কোনোবাই গতিকে এইবিলাকো নকৰিবা কোনোবাই ফোন কৰিলে ক'বা মই লাহে লাহে আৰম্ভ কৰিছোঁ তুমিও আৰম্ভ কৰি দিয়া এনেকুৱাকৈ মানে পজিটিভটো বেছিকৈ হেৰি কৰি দিয়া তেতিয়া বেছি ভাল হ'ব আৰু মোবাইল ফোনটোতো বহুত ডিষ্টাৰ্ব দিয়ে পঢ়া টেবুলত যদি মোবাইল ৰাখিছা তুমি খাটাঙাৰ পঢ়ি আছা হঠাৎ মানে টুংকৈ এটা মেছেজ আহিল চাই পেলাই আৰু পঢ়াত বেলেগ ফালে গ'ল ইফালে এবাৰ সুধিলা দালি কি বনাইছা ভাত খালি না অমুক ঠাণ্ডা বহুত পৰছে কিবা দিলা আছে পঢ়াত ক'ত মন বহে গতিকে পঢ়ি থাকোঁতে সেইকাৰণে কি কৰিবা মোবাইলটো একেবাৰে ক'ৰবাত বেলেগ ৰুমত একেবাৰে চাইলেণ্ট কৰি থৈ দিবা সেই বুলি মোবাইল চাবা দিয়া নাই মোবাইল চাব লাগিব কেনেকুৱাকৈ চাব লাগিব যে ভাবিব লাগিব যে টাৰ্গেট কৰি ল'বা যে এটা ছাবজেক্টৰ মই আজি এই চেপ্টাৰটো চাম এই চেপ্টাৰটো ক্লিয়াৰ নহ'লৈকে মই মোবাইল ফোনটো নাচাম সেইটো ৰুমত থৈ দিয়া যেতিয়া ক্লিয়াৰ হ'ব তেতিয়া সেই মোবাইল ফোনটো আনি পেলাই চাবা মিলাই ল'ব বস্তুটো তুমি অলপ মিলাই লওঁ অলপতো কমকৈ মোবাইল চাবই লাগিব মানে এক্সাম আহি আছে নিজেও এইটো বুজি পাব লাগিব এনিটাইম যদি মোবাইলতে লাগি থাকা নহ'ব নাই এইটোতো খাটাং এইটো নহ'ব কেতিয়াও নহ'ব এনেকুৱাকৈ গতিকে অলপ চাই ল'বা আৰু এটা কাম কৰিব পাৰা বহুতো ছাৰ আমি পঢ়োঁ এনেকুৱা বহুত মানে দিগদাৰ হয় এফালে বহুতবিলাক সময়তে এটাও মনত নাথাকা হয় বহুত কনফিউজ হৈ যায় চ' এনেকুৱা ক্ষেত্ৰত এটা কাম কৰিব পাৰা যে যি এটা ছাবজেক্টত ধৰাচোন 5টা চেপ্টাৰ আছে প্ৰতিটো চেপ্টাৰ তুমি কি কৰিব পাৰা ধুনীয়াকৈ প্ৰতিটো চেপ্টাৰ এগেইনষ্টে মেইন কথাখিনি লিখি থৈ দিয়া ধৰাচোন এডুকেশ্যনৰ পৰা ফিজিক্সৰ বা কেমেষ্ট্ৰিৰ মেইন কথাখিনি লিখি প্ৰতিটো চেপ্টাৰৰ এগেইনষ্টে মেইন কথাখিনি লিখি থৈ দিয়াচোন পইণ্ট কৰি ধুনীয়াকৈ আৰু সেইবিলাক যদি ডাউট থাকে কিবা প্ৰব্লেম থাকে যে মোবাইলটো অলপ সময় পালা সেইকাৰণে ইউটিউবতো চাব পাৰা তুমি আজিকালি ইউটিউবত পায় এইবিলাক কিবাকিবি চ' সেনেকুৱাকৈও ধুনীয়াকৈ মনত থাকে মই যে ক'লোঁ টেকনিক মানে চোতালত যায় ক'ৰবাত মানে গৰু ঘুটিয়ালি দিবা যায় ঘৰ সাৰোঁতে কিবা কৰোঁতে কিবা বস্তু আনিব দিলা দোকানত যাওঁতে তুমি মনত পেলাব পাৰা এইটো বহুত ধুনীয়া টেকনিক আমাৰ আগতে পঢ়াবিলাকে কোৱা নাছিল আমি বুলি ইমান কেনেকৈ মনত ৰাখি বা আমি ইমান পট মনত ৰাখে লাষ্টতে গম পালোঁ বুদ্ধিটো এইটো বুদ্ধি ঘটাই গতিকে কাম দিছিল মইতো কৰিছিলোঁ বহুত কাম দিছে গতিকে কৰি চাব পাৰা মজা লাগিব এইটো মোৰ কথা এইখিনিহে কৈছোঁ এইখিনি মোৰ টেকনিকটোহে কৈছোঁ গতিকে এই টেকনিকটোত কিন্তু মই কৈছোঁ না ভাল হ'বই খাটাং আৰু পুৰণি প্ৰশ্ন জোগাৰ কৰবাই পুৰণি প্ৰশ্ন যিয়ে জোগাৰ নকৰে পৰীক্ষাৰ আগমুহূৰ্তত অলপ দিগদাৰ হয় কমনবিলাক ভালদৰে চাই লওঁ পুৰণি প্ৰশ্ন জোগাৰ কৰি ঘৰতে কৰবা যাওঁচোন যিমানখিনি পাৰা আজিকালি গুগলত পায়ে পুৰণি প্ৰশ্ন কাকত কিমান লাগে তোমাক গোটেইখিনি পায় চ' ধুনীয়াকৈ চেক কৰা বঢ়িয়াকৈ চা ঘৰতে নিজে এক্সামটো নিজে লোৱা কৰ আৰু অলপমান দিনত অলপমান টোপনি মাৰিবি দিনত টোপনি মাৰিলে স্মৃতি শক্তিটো অলপ ভাল হয় এইটো নকয় খাই ময়ো কৰিলোঁ এইটো কথাটো বুজি পাইছে না দিনত অলপ টোপনি মাৰিব লাগিব এইখিনি চাব লাগিব গতিকে এইখিনিত মানে টেকনিক খটুৱালে কাম দিব আৰু মনটো ৰিলেক্স যিমান কি পঢ়িব নাথাকে ৰিলেক্স ৰাখিবা যে অলপ পঢ়িছোঁ আৰু এটা কথা বহুতো এটা মই কওঁ আৰু কমন বহুতো কি কৰে চালা এইখিনি চালা এইখিনি আৰু বুঢ়া লিখিব আৰু এনেকৈ আৰু গৈছে পৰীক্ষাৰ হলত যে চাই এটাও নাই পৰীক্ষা মানে নিজে চাই এটাও নাই কি কৰে এতিয়া মাথাটো গৰম সেইটোও কৰিব নালাগে আনটোতে এটা ভাবিব লাগে যে কি মই যিখিনি পঢ়ি আছোঁ তাৰ ভিতৰৰ পৰা এনচাৰ আছে পাক্কা গতিকে অলপ প্ৰশ্নটো ভালকৈ বুজি লৈ তাৰ পৰাই মিলাই কিনে ধুনীয়াকৈ লাগিব এইখিনি কিন্তু মই একদম সাধাৰণ ষ্টুডেণ্টখিনিৰ কাৰণেহে কৈছোঁ যিবিলাকে তাৰমানে ভাবি আছে যে অলপমান কিবা কৰিম মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰীত পাছ কৰিব পাৰি অলপমান ভাল ৰিজাল্ট কৰিব পাৰি সেইখিনিৰ কাৰণে কৈছে একদম অত্যাধিক চকাখিনিৰ কাৰণে নহয় কথাখিনি কিন্তু সিহঁতেতো আৰু খৰচী মানে ভালকৈ পঢ়িব লাগিব যাই ষ্টাৰ মাৰ্ক বা যাই মানে ভাল ডিষ্টিংশ্যন মাৰ্ক লাগে সিহঁতেতো বহুত অধ্যয়ন কৰিব লাগিব কিন্তু যিখিনি ষ্টুডেণ্টে আমাৰ 3rd ডিভিজন বা 2nd বা এইখিনি পাতকৈ অলপমান ভাবিছে সিহঁতে এই পদ্ধতিটো খুটুব পাৰে সুন্দৰ কাম দিব আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে বা তোমালোকৰ ভাল লাগিছে প্লিজ শ্বেয়াৰ কৰি দিব যিমান পাৰে শ্বেয়াৰ কৰি দিব এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ